কৃষ্ণগুৰু ঈশ্বৰ দয়ালু কৃপালু দয়াৰ সাগৰ তেৰাই সংকট মোচন কৰোঁতা বিপদত ভকতে স্মৰণ কৰিলেই গুৰু ঈশ্বৰে আহি উদ্ধাৰ কৰাৰ উদাহৰণ বহুত আছে। আজি আমি কৃষ্ণগুৰু ঈশ্বৰৰ ভকতৰ প্ৰতি কৰা দয়া সংকটত ৰক্ষা কৰাৰ বিষয়ে কৃপাপ্ৰাপ্ত ভকতে নিজ মুখে কৰা বৰ্ণনা আপোনাসৱৰ মাজলৈ লৈ আহিছোঁ। জয় কৃষ্ণগুৰু, জয় জয় দে পৰম প্ৰেমময় কৃষ্ণগুৰু ঈশ্বৰৰ শ্ৰীচৰণত এই দাসীয়ে বাৰম্বাৰ সেৱা জনাই দয়াৰ সাগৰ কৰোণাময়ী কৃষ্ণগুৰু ঈশ্বৰৰ নব্যৰূপ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণ কমলত দাসীৰ হীৰ নত প্ৰণাম। আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তা শ্ৰোতাবৃন্দৰ চৰণত দাসীয়ে সেৱা জনাইছোঁ। ৰৈ যাব পৰা সমস্ত ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি কৃষ্ণগুৰু ঈশ্বৰৰ মহিমাৰ মাজলৈ আগবাঢ়ো। পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ধৰ্মালোচনী চলি থকা অৱস্থাত ভকত এজনে ভকতসকলৰ কাষেৰে আৰাধ্য গুৰুজনাৰ ওচৰলৈ আগবাঢ়ি আহিল। তেওঁ এইমাত্ৰ তেওঁৰ কৰ্মস্থল কলিয়াবৰৰ পৰা আহি সেৱাশ্ৰম পাইছে। তেওঁৰ দুগালে দুধাৰি অশ্ৰুজলেৰে সিক্ত হৈ আছে। তেওঁৰ উঠলি উঠা এবুকু আৱেগ প্ৰস্ফুটিত হৈ উঠিছে তেওঁৰ কম্পমান উঠজুৰিত। সকলো ভকতৰ ভাৱ হ'ল ভক্তজনে চাগে কিবা বিপদত পৰি তাৰ পৰা পৰিত্ৰাণ বিচাৰি জগদীশ্বৰৰ শ্ৰীচৰণলৈ ঢাপলি মেলিছে। তেওঁ বেগাই আগবাঢ়ি গৈ আৰাধ্য গুৰু ঈশ্বৰৰ শ্ৰীচৰণত পৰি হুক হুকাই কান্দি উঠিল। পৰম পুৰুষ গুৰুজনাই তেওঁৰ শিৰত হাত ফুৰাই দিয়াত তেওঁ শান্ত হৈ উঠি আঁঠুলৈ কৰজোৰে ক'লে, হে পৰম পিতা পৰমেশ্বৰ, আপুনি মোক এক অভাৱনীয় অপযশৰ পৰা উদ্ধাৰ কৰিলে আৰু আপুনি পুনৰবাৰ আমাৰ হৃদয়ত আপোনাৰ ঐশ্বৰিক মহিমা প্ৰকাশ কৰিলে। গুৰুদেৱৰ ৰাতুল উঠজুৰিত এক ঈক্ষত হাস্যৰ জিলিকি উঠিল, জকমকাই উঠিল মুকুতা সদৃশ দন্তমালা। ভক্তসকলৰ ভাৱৰ সলনি হ'ল। তেওঁলোকে বুজিলে যে পুনৰবাৰ তেৰাই নিজৰ অৱতাৰৰ ৰহস্য ভক্তৰ আগত বেকত কৰিছে। লগে লগে ভক্তসকলে সেই ৰহস্য জানিবলৈ ইচ্ছা প্ৰকাশ কৰাত গুৰুজনাই ভক্তজনক সকলো কথা বিৱৰি ক'বলৈ বাধ্য কৰিলে। গুৰু ভকতৰ প্ৰতি সভক্তিৰে সেৱা জনাই ভক্তজনে হাতজোৰ কৰি ক'বলৈ ধৰিলে, প্ৰভুসকল, মই এজন নিৰ্কীন ভকত। ভক্তিতত্ত্ব জ্ঞান মোৰ মুঠেও নাই। কেনেকৈনো ভক্তি কৰিব লাগে তাকো মই নাজানো। মই মাথো গুৰুবাক্য পালন কৰি তেৰাৰ কৰ্ম সম্পাদন কৰিবলৈ যত্ন কৰোঁ। তাতেই ঈশ্বৰ গুৰুজনাই মোক বাৰে বাৰে কৃপা কৰিছে। আগতেও মই গুৰুজনাৰ অলৌকিক দৰ্শন লাভ কৰিছিলোঁ। 1957 চনৰ এমহীয়া পালনামৰ সময়ত মোৰ অফিচৰ জৰুৰী কামৰ বাবে অফিচাৰে মোক ছুটী মঞ্জুৰ কৰা নাছিল। বাৰে বাৰে অনুৰোধ কৰাতো অফিচাৰে মোক পালনামলৈ অহাৰ অনুমতি নিদিয়াত মই আশ্ৰমলৈ আহিব পৰা নাছিলোঁ। সেৱাশ্ৰমৰ বৈকুণ্ঠপুৰীত ভকত সংগ ল'বলৈ নাপাই, গুৰুজনাৰ শ্ৰীচৰণ সেৱা কৰিবলৈ নাপাই মোৰ হিয়াখন আৱেগত ফাটি যোৱা যেন লাগিছিল। কাৰ্যালয়ৰ পৰা আহি প্ৰভুৰ থাপনাৰ ওচৰত বহি অহৰহ কৃষ্ণগুৰু নাম জপ কৰি মনটো পাতলাবলৈ যত্ন কৰিছিলোঁ। এনেকৈ কেইবাদিনো পাৰ হৈ গ'ল। প্ৰভুক বাৰে বাৰে প্ৰাৰ্থনা কৰোঁ, হে গুৰুদেৱ, মোক কৃপা কৰা। হঠাতে এদিন নিশা 9 মান বজাত সেই অলৌকিক ঘটনাটো ঘটিল। মই শোৱাৰ আগে আগে বাহিৰলৈ ওলালোঁ। ওলাই দেখিলোঁ প্ৰায় 25-30 ফুটমান দূৰত ওখ পাখ বগা কাপোৰ পিন্ধা কোনোবা মানুহজন আমাৰ ফালে অলপ আগবাঢ়ি আহোঁতে চিনি পালোঁ। সেয়া আন কোনো নহয়, পৰম আৰাধ্য গুৰুদেৱ। গুৰুদেৱক দেখি মোৰ সৰ্বশৰীৰ শিহৰিত হ'ল। সপোন নে দিঠক একো থিৰাং কৰিব নোৱাৰিলোঁ। কি কৰিব লাগিব কি কৰিব নালাগিব একো ভাবি নাপাই গুৰুদেৱ গুৰুদেৱ বুলি চিঞৰিলোঁ। গুৰুদেৱ আহি মোৰ ওচৰত ৰ'ল। মুখৰ মধুৰ হাঁহি বিৰিঙাই তেৰাই ক'লে, বাবা, পালনামলৈ যাব নোৱাৰা বাবে তই মনতে বৰকৈ বেজাৰ কৰি আছ নহয়। আমি তেৰাৰ চৰণত দণ্ডৱতে পৰি কান্দি কান্দি ক'লোঁ, হয় প্ৰভু, বহুতো জৰুৰী কাম মোৰ মেজত থকা বাবে অফিচাৰে মোৰ ছুটী মঞ্জুৰ কৰা নাই। আৰাধ্য গুৰুজনাই ক'লে, কাইলৈ তই যাব পাৰিবি, আশ্ৰমৰ পৰা অহা বাছখনতে যাবিগৈ। মই গুৰুজনাৰ চৰণযুগলত বাৰে বাৰে সেৱা জনাই চুমা খালোঁ। চৰণৰ পৰা পদুমৰ সুঘ্ৰাণ পাই মোৰ বৰ আনন্দ লাগিছিল।
গুৰুজনাই হাতেৰে মোৰ শিৰ স্পৰ্শ কৰিলে। কিন্তু কি আচৰিত, উঠি বহি দেখিলোঁ গুৰুদেৱ দেৱালৰ ফালে ঘূৰি আগবাঢ়ি গ'ল আৰু অন্তৰ্ধান হ'ল। আমি গুৰুজনা যোৱাৰ ফালে দৌৰি গ'লোঁ। ইফালে সিফালে চালোঁ, নাই, কোনোফালেই নাই। তেতিয়া মই ঘৰত সোমালোঁ আৰু থাপনাৰ সন্মুখত পৰি ৰ'লোঁ। পিছদিনা 10 বজাত অফিচ পাইছোঁহে মাত্ৰ। অফিচাৰে মাতি পঠালে। মই ভাবিলোঁ নতুন কাম জাপি দিবৰ কাৰণেই মাতিছে। দুখ মনেৰে তেওঁৰ কোঠাত সোমালোঁ। তেওঁ ক'লে, বৰা, আপুনি আশ্ৰমলৈ যোৱাৰ কথা কৈছিল যে, এতিয়াও যোৱা নাই? যাওক যাওক, আপোনাৰ ছুটী মঞ্জুৰ কৰি দিছোঁ। কথা শুনি মোৰ মাতটো থোকাথুকি হ'ল। কোনোমতে ধন্যবাদ দি ওলাই আহি ততাতৈয়াকৈ গৈ আশ্ৰমৰ বাছত উঠি আশ্ৰম পাইছিলোঁ। ভক্তজনৰ কথা শুনি সকলোৱে আকৌ এবাৰ কৃষ্ণগুৰু জয়ধ্বনিৰ ৰোল তুলিলে। আৰাধ্য গুৰুজনাৰ ইংগিতত সকলো মৌন হ'ল আৰু ভকতজনে ক'বলৈ ধৰিলে, প্ৰভু ঈশ্বৰে পুনৰবাৰ মোৰ লগত অৱতাৰ লীলা খেলা কৰিলে। মই বৰ্তমান কলিয়াবৰৰ ব্লকত কাম কৰোঁ। কেইদিনমান আগতে হেনো নগাঁৱৰ বেজবৰুৱা নামৰ ভকত এজনে দিল্লীৰ কৃষ্ণগুৰু শাখা সেৱাশ্ৰম নিৰ্মাণৰ বাবে 50,000 টকা গুৰুদেৱলৈ আগবঢ়াইছিল। সেই টকাখিনি তেওঁৰ পৰা ল'বলৈ গুৰুদেৱে মোকেই বাধ্য কৰিছিল। সেইমতে মই তেওঁৰ ঘৰলৈ গৈ তেওঁক লগ ধৰিলোঁ। তেওঁ 50,000 টকাৰ নোটৰ বান্দিল এটা মোৰ হাতত তুলি দিলে। মই সন্তৰ্পণে নোটৰ বান্দিলটো বেগ এখনত ভৰাই লৈ মোৰ বাসগৃহলৈ ৰাওনা হ'লোঁ। অলপ দূৰ আহি মই ৰিক্সা এখনত উঠিলোঁ। ৰিক্সাখন বজাৰৰ মাজেৰে আহি আছিল। সেয়ে ৰিক্সাখন ৰখাই ওচৰৰ দোকান এখনৰ পৰা কেইটামান বস্তু ল'লোঁ। টকাৰ বেগখনো ৰিক্সাতে আছিল। বস্তু কিনি লৈ পুনৰ ৰিক্সাত উঠি গৈ থাকিলোঁ। বাসগৃহ পায়ে মই অন্য কাম কৰাৰ আগতে টকাখিনি বেগটোৰ পৰা উলিয়াবলৈ চাই দেখিলোঁ বেগৰ চেইনডাল খোলা। মোৰ বুকু কঁপি উঠিল। হাত ভৰাই চাই দেখোঁ বেগৰ ভিতৰত 50,000 টকাৰ নোটৰ বান্দিলটো নাই। মোৰ মুখৰ পৰা কৃষ্ণগুৰু চিঞৰ ওলাল আৰু মই টকাখিনি বিচাৰি দৌৰা-দৌৰি কৰিলোঁ। ইটি বৰাৰ গাড়ীখনত উঠি গোটেই চহৰৰ চুকে কোণে ৰিক্সা চালকক বিচাৰি টকাৰ সন্ধান কৰিলোঁ। নাই, টকা পোৱাটো দূৰৈৰ কথা, ৰিক্সাৱালাজনৰ সংসূত্ৰকে উলিয়াব নোৱাৰিলোঁ। চিন্তাত মোৰ মূৰটো আচন্দাই কৰিব ধৰিলে। 50,000 টকা ডাঙৰ কথা নহয়। অন্তৰ্যামী গুৰুজনায়ো মোৰ এই অনিচ্ছাকৃত দোষ ক্ষমা কৰিব পাৰে। কিন্তু বেজবৰুৱাই টকাখিনি হেৰুওৱা বুলি ক'লে কি ভাবিব? মই নিজে টকাখিনি আত্মসাৎ কৰা বুলি ভাবিবও পাৰে। মই কি হতেৰে তেওঁৰ আগত মুখ উলিয়াম? মই গুৱাহাটীত থকা মোৰ ঘৰলৈ ফোন কৰি শ্ৰীমতীক কথাটো জনোৱাত তেওঁ কান্দিবলৈ ধৰিলে। মই গুৰুদেৱলৈ ফোন কৰিবলৈ ক'লোঁ। তেওঁ গুৰুদেৱলৈ ফোন কৰাত গুৰুদেৱে ক'লে, মা, সেয়া ঈশ্বৰৰ টকা, কোনেও ৰাখিব নোৱাৰে। সেয়া দিল্লীত শাখা সেৱাশ্ৰম নিৰ্মাণ কৰিবলৈ ভকতে সভক্তিৰে আগবঢ়োৱা নিষ্কাম ধন। তই চিন্তা নকৰিবি, বাবাই হেৰুৱা টকা ঘূৰাই পাব দে মা। চিন্তা নকৰিবি, ভক্তি কৰি থাক। গুৰুজনাৰ অভয়বাণীৰ কথা শ্ৰীমতীয়ে মোক জনোৱাত মই অলপ সাহস পালোঁ আৰু গাড়ীখন লৈ পুনৰ ওলাই গ'লোঁ। দুখে বুকুখন হেঁচা মাৰি ধৰিলে। গুৰুবাক্য শিৰোগত কৰি থাপনাত বহিলোঁ। ৰাতি 12 বজালৈ থাপনাত বহি নাম ল'লোঁ আৰু গুৰুৰ শ্ৰীচৰণ স্মৰণ কৰি প্ৰাৰ্থনা জনাই ক'লোঁ, হে প্ৰভু, টকাৰ দায়িত্ব তোমাৰ চৰণতে অৰ্পণ কৰিলোঁ। নামৰ পৰা উঠি বিচনাত পৰিলোঁ, কিন্তু টোপনি নাহিল। পুৱতি নিশা চেলমেল টোপনিৰ ভাৱ আহিল। দেখিলোঁ গুৰুদেৱ আহিছে। মই আসন পাৰি বহুৱাই ধূপ দীপ জ্বলাই দণ্ডৱতে সেৱা জনালোঁ। গুৰুদেৱে ক'লে, বাবা, কিয় ইমান চিন্তা কৰিছ? ঈশ্বৰত নিষ্কামভাৱে অৰ্পণ কৰ। টকা কেতিয়াও হেৰাব নোৱাৰে। তই হেৰুৱা টকা ঘূৰাই পাবি। চিন্তা নকৰিবি, ভক্তি কৰি থাক। মই হঠাতে সাৰ পালোঁ। বিচনাৰ পৰা নামি দেখিলোঁ ৰাতিপুৱাইছে। পুনৰ টকা বিচাৰি ওলাই গ'লোঁ। পুহমহীয়া ঠাণ্ডা। ৰাস্তাটো নিয়ৰত ভিজি আছিল। প্ৰাতঃভ্ৰমণৰ বাবে মানুহবোৰ ওলাইছিল। ডেকা ল'ৰাবোৰে দৌৰি দৌৰি মোৰ কাষেৰে পাৰ হৈ গৈছিল। গোৱালবোৰৰ গাখীৰৰ ধামাবোৰ চাইকেলত কোব খাই ধমধমাই উঠিছিল। কিন্তু এখনো ৰিক্সা দেখিবলৈ পোৱা নাছিলোঁ। মই আগবাঢ়ি গৈ থাকিলোঁ। যোৱাকালি যি ঠাইলৈ গৈছিলোঁ তালৈকে পুনৰ বিচাৰি যোৱাটোকে ঠিক কৰিলোঁ। কিন্তু খোজকাঢ়ি কিমান যাম? মই গৈ পোৱাৰ আগতে কিজানি ৰিক্সাৱালাবোৰ ওলাই যাবগৈ।
গৈ গৈ মই এটি চাৰিআলিৰ চৌক পালোঁ। চৌকটোত থিয় হৈ এখন্তেক চিন্তা কৰিলোঁ। কোনটো ৰাস্তাৰে যাম কোনটো ৰাস্তাৰে নাযাম ঠিক কৰিব নোৱাৰি দুধুৰ মুধুৰ লাগিল। মনটো স্থিৰ কৰিবলৈ এখন্তেক কৃষ্ণগুৰু নাম স্মৰণ কৰিলোঁ। কোনোবাই ক'লে পোনে পোনে যা। চকু মেলি চাই দেখোঁ কোনো নাই। মই পোনে পোনে যাবলৈ অলপ আগবাঢ়োঁতেই সোঁভৰিখনত খচককৈ কিবা এটা লাগিল। চকু নমাই চাওঁ, এটি বগা কাগজৰ পেকেট। মই ভৰিৰে পেকেটটোত লুটিয়াই দিয়াৰ লগে লগে দেখিলোঁ সিবোৰ টকা। লগে লগে হাতত তুলি লৈ দেখোঁ পুৰাপুৰি 50,000 টকা। লগে লগে গুৰু ঈশ্বৰৰ প্ৰতি শতকোটি নমস্কাৰ জনালোঁ। কান্দোন বন্ধ কৰি ৰাখিব নোৱাৰিলোঁ। সমবেত ভকতৰ মাজত পুনৰ কৃষ্ণগুৰুধ্বনিৰ জোৱাৰ উঠিল। বহুতে ভক্তিপ্ৰেমত কান্দিবলৈ ধৰিলে। সেই কান্দোনৰ মাজতে গুৰুদেৱে ক'লে, ঈশ্বৰৰ ধন কোনে হজম কৰিব? ৰিক্সাৱালাই টকাখিনি গাৰুৰ তলত লৈ শুই আছিল। ৰাতি ঈশ্বৰে প্ৰকাণ্ড মানুহৰ ৰূপ ধৰি গৈ তাৰ পিঠিত কিল সোধাই ক'লে, তই কাৰ টকা স্পৰ্শ কৰিছ? তুৰন্তে টকা উভতাই দিয়া। প্ৰাণৰ ভয়ত সিও টকাখিনি বগা কাগজেৰে মেৰিয়াই চকত থৈ আহিল। গুৰুজনাৰ ৰসিকতাত সকলো ভকতে গীৰ্জনী মাৰি হাঁহিবলৈ ধৰিলে। সকলোৰে অন্তৰত পৰমানন্দ সঞ্চাৰিত হ'ল। ভকতৰ আনন্দই আনন্দ, হাঁহিটো আনন্দ, কান্দোনতো আনন্দ। আনন্দত বিভোৰ হৈ সকলোৱে কৃষ্ণগুৰুধ্বনিৰ আলোড়ন তুলিলে। জয় কৃষ্ণগুৰু।